Good morning everyone and welcome back to my channel. আজি বিহু তৃতীয় দিন আৰু আশা কৰিছো আপোনালোকৰ বিহু ভালে গৈছে মোৰো ভালে গৈছে আৰু আজি সোমবাৰ হয় আৰু সোমবাৰ দিনা মানে আমাৰ বেলগছৰ তলত চাকি জ্বলাও আমি আৰু এটা চাকি বন্তি জ্বলাই মেলি আজৰি হৈ ভাত পানী খাই মিষ্টাৰকো ডিউটিলৈ পঠিয়ালো আৰু ময়ো আহিছো আপোনালোকৰ ওচৰলৈ অকমান কথা পাতো বুলি আৰু এটা বহি লৈছোহি পাছফালে ইয়া দেখিছে না পাছফালে আহি পেলাই বহি লৈছোহি আপোনালোকৰ লগত কিছুমান কথা শ্বেয়াৰ কৰো বুলি আহিছো আজি মানে মিষ্টাৰ ডিউটি যোৱাৰ আগত আমাৰ ঘৰৰ ভিতৰত মানে সৰ্প এভাগ সোমাইছিলেহি আৰু তাকে মই ভিডিঅ' কৰি ৰাখিছো আৰু অলপমান আপোনালোককো দেখুৱাও বুলি ভাবিছো আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰো বুলি ভাবিছো কথাবিলাক আমাৰ ঘৰত মানে প্ৰায় তেখেতলোকে দেখা দিয়ে থাকে আৰু আমাৰ ভেটিটোৰ নামো নাগভেটিয়ে হয় সোৱাওতে মানে কৈছিলে যে ভেটিটোৰ নাম নাগভেটি হয় আৰু হেহে মানে তেওঁলোক দেখা দি থাকে আৰু একো অপকাৰ নকৰে বুলি কৈছে আৰু তেওঁলোক ইয়াতে থাকিবই বুলি কৈছে আৰু আমি মানে ঘৰ বনাবলৈ আহোতে ইয়াত মানে পুৰা বাহনি আৰু জংঘল আছিলে আৰু তেওঁলোকে মানে ইয়াত বাস কৰিছিলে আৰু তাতে আমি সাফ চিকুণ কৰি পেলাই এটা ঘৰ বনালোহি যিহেতু আৰু তেওঁলোকে থাকিবলৈ জায়গা নাইকিয়া হৈ গৈছে আৰু হেহে মানে তেওঁলোকে এটা আখে-পাখে মানে ঘূৰি ফুৰে আৰু তেওঁলোকে আমাৰ ঘৰৰ আখে-পাখে থাকে আৰু আগতে যেটো ঘৰ আছিল আমাৰ ঘৰটো আগতে প্ৰথমতে কেঁচা ঘৰ বনাই লোৱা হৈছিল আৰু তাত মানে প্ৰায় তেওঁলোক আহিয়ে থাকে আৰু দেখা পায়ো থাকো আমি আৰু কোবাত গলেও মানে তেওঁলোকে ৰাস্তাটো দেখা দিয়ে আমাক আৰু তেনেকে পূজা পাতিলেও মানে আগতে দেউতাই মানে ভাঙৰ পূজা কৰে আৰু ভাঙৰ পূজা কৰোতেও মানে তেনেকে তেওঁলোক আহি পেলাই দেখা দিয়েহি আৰু আগতে আমাৰ যেটো পুৰণা ঘৰ আছিল তাত মানে তেওঁলোক প্ৰায় আহিয়ে থাকে আৰু ভিতৰতো সোমাইহি আৰু ওপৰ ফালেও ফুটা থাকে যিহেতু কেঁচা ঘৰ আৰু ওপৰ ফালেও আহে আৰু মানে তলৰ দৰ্জা ফাকেদিও আহে তেওঁলোক মানে ইয়াত মানে এহাল আছিল তেওঁলোক আৰু একদম কুলা ডাঙৰকে এহাল আছিল আৰু এতিয়া তেওঁলোকে মানে পোৱালি দিছে আৰু এতিয়া আমাৰ এই নতুন ঘৰটো বনোৱাৰ পৰা মানে তেওঁলোক তেনেকে ভিতৰলৈ সোমোৱা নাছিলে কিন্তু বাহিৰে দেখি পাইছো আৰু দুদিন তিনদিনৰ আগৰটো দেখি পাইছিলো ওচৰত মানে আমাৰ পাছফালেও দেখি পাওঁ আগফালেও দেখি পাওঁ কিন্তু মানে ভিতৰত সোমোৱা নাছিলে তেনেকে আৰু আজি মানে তেওঁ আহি পেলাই ভিতৰতো সোমাইছেহি আৰু তাকে ভাবিলো আপোনালোকৰ লগতে শ্বেয়াৰ কৰো আৰু আপোনালোককো দেখুৱাও মানে আগতে মানে যি হাল দেখি থাকো এতিয়া মানে তেওঁলোকে পোৱালি দিছে যিহেতু আৰু এতিয়া মানে পোৱালিবিলাক ওলাই আহিছে আৰু তেওঁলোকে মানে এতিয়া আহি পেলাই ভিতৰতো সোমাইছেহি আৰু তাতে মানে আমি সোমবাৰ বেলগছৰ তলতো চাকি দিওঁ আৰু শিৱ পূজাও কৰা হয় আমাৰ ঘৰত আৰু শিৱকো মানো মানে আৰু সেই কাৰণেও সোমাব পাৰে তেনেকে বুলিও ভাবিছো মানে আৰু আজি যিজন সোমাইছিলে মানে তেওঁ মানে পোৱালিয়ে হয় বেছি ডাঙৰ নহয় আৰু তেওঁ মানে সোমাই পেলাই ওলাবই বিচৰা নাছিলে মিষ্টাৰে মানে তেওঁক মানে উলিয়াই দিব বিচাৰিছিলে কিন্তু আমি মাৰি নাপেলাও বাৰু কেতিয়াও নামাৰো তেখেতলোকক আমি সদায় মানে বাহিৰলৈ খেদাহে দিওঁ আৰু আজিও তেনেকে মিষ্টাৰে বাহিৰলৈ উলিয়াই দিব বিচাৰিছিলে কিন্তু মানে তেওঁ বাহিৰলৈ ওলাই যাব বিচৰা নাছিলে অকল ভিতৰলৈ বাৰে উলটি সোমাই আহিব বিচাৰিছিলে আৰু তাকে আৰু হেতু মই ভিডিঅ' কৰি ৰাখিছো আপোনালোকক দেখুৱাম বাৰু আজি মানে মিষ্টাৰ ডিউটি যাবলৈ ওলাইছিলে আৰু গাড়ীৰ ভিতৰত সোমাই পেলাই ঘৰৰ পৰাও ওলাইছিলে তেতিয়াই মানে বেটাই দেখিলে মই দেখা নাই বাৰু বেটাই দেখিলে আৰু বেটাই দেখি পেলাই মানে কৈছে মা স্নেক দেখিলো মই ভাবিছো বাহিৰত ক'বাত দেখিলে চাগে সেইকাৰণে মানে বাহিৰলৈ চাইছো জুমি পেলাই আৰু মানে তেতিয়া মই দেখা পোৱা নাছিলো ক'তনো সি দেখিলে আৰু বাৰে মানে মই বাহিৰলৈ চাই আছিলো আৰু সি মানে কন্দা নিখা কৰিছে আৰু মা স্নেক দেখিলো তেতিয়াহে মই সুধিছো মানে যে ক'ত দেখিলা বুলি আৰু তেতিয়া মানে সি কৈছে যে ইয়াত দেখিলো মই ভাবি পোৱা নাই ক'ত দেখিছে মই দেখি পোৱা নাই আৰু মই তেতিয়া সুধোতে ভালকে সুধিছো আৰু তেতিয়া ক'ত দেখিলা বোলো কোৱাচোন আৰু তেতিয়া কৈছে যে সেই জ্বলি থকা হেতু তলত সোমাইছেগে বুলি তেনেকুৱাকে কৈছে মানে আৰু তেতিয়া মই মানে ভাবিছো আৰু তেতিয়া মানে মই গম লৈছো যে ইনভাৰ্টাৰটোৱে হ'ব পাৰে আৰু তেতিয়া কৈছো ইনভাৰ্টাৰটো তলত নেকি মানে তেতিয়া ইনভাৰ্টাৰটো তলত সোমাই দেখিলা নেকি বুলি কওঁতে মানে সি কৈছে ইনভাৰ্টাৰটো তলতে দেখিলো বুলি আৰু মই ইমান দেৰি পৰা মানে সেই তেওঁ থকা জেগাকণতে হাতটো দি পেলাই মানে জুমি বাহিৰলৈ চাই আছিলো কিন্তু তেওঁ একো নকৰিলে বাৰু মোক আৰু যেতিয়া মই মানে টৰ্চ মাৰি পেলাই চাইছো তেতিয়া মানে তেওঁ সোমাই আছে তেতিয়া দেখি পেলাই মানে মোৰ মানে মনত অকমান ভয় ভাৱ নিচিনা হৈ গ'ল যিহেতু মই তেতিয়াৰ পৰা সেইকণতে হাত দি পেলাই মানে চাই আছিলো আৰু তেতিয়াই মানে মই লগালগ মিষ্টাৰক মাতিছো শুনিছা জল্দি আহা বুলি মাতিছো আৰু তেওঁ মানে গাড়ীৰ পৰা নামি আহিছে আৰু তেতিয়া চাইছেহি ইনভাৰ্টাৰটো আঁতৰাই দিছে আৰু তেওঁ মানে ওলাই যোৱা নাই তাতে সোমাই আছে
আৰু ইনভাৰ্টাৰটো মানে দৰ্জা সন্মুখতে আছিলে। ইনভাৰ্টাৰটো আঁতৰাই দিওঁতে মানে তেওঁ দৰ্জা বাহিৰলৈ ওলাই যোৱাগৈ নাই, তেওঁ মানে ভিতৰলৈহে সোমাই আহিছে উল্টা। আৰু সেইটো কাৰণে মানে মিষ্টাৰে লাখুটি চাখুটি লোৱা নাই, এই মকৰা জাল গুচোৱাই তেনেকুৱা দাণ্ডা এডালে মানে তেওঁক মানে ঠেলা মাৰি মাৰি মানে বাহিৰলৈ উলিয়াই দিব বিচাৰিছে, কিন্তু তেওঁ মানে বাৰে বাৰে ভিতৰলৈ উল্টি সোমাই আহিছে। আৰু যিহেতু আমাৰ ঘৰত সৰু ল'ৰা আছে, বেটা আছে, সেইটো কাৰণে অকণমান ভয়ো লাগিব দিয়কচোন। আৰু তেওঁ যদি তেনেকৈ ভিতৰত সোমাই থাকে, আৰু সেইটো কাৰণে মানে মিষ্টাৰে তেওঁক মানে বাহিৰলৈ উলিয়াই দিব বিচাৰিছে, কিন্তু তেওঁ মানে ওলটাই ঘূৰি বাৰে বাৰে ঘূৰি আহি ভিতৰলৈহে সোমাই আহিব বিচাৰিছে। আৰু মই ভিডিঅ'টো কৰি থৈছোঁ বাৰু, আপোনালোকক ভিডিঅ' ক্লিপটো দেখুৱাম। আৰু একেবাৰে লাষ্টত মানে তেওঁক যেনে তেনে কৰি হ'লেও বাহিৰত উলিয়ালে, কিন্তু মানে তেওঁ ক'ৰবাত লুকাই দিলে। একেবাৰে মানে তেওঁ বাহিৰলৈ ওলাই গুচি নগ'লগৈ, আৰু গেটৰ বাহিৰলৈ ওলাই নগ'লগৈ। আৰু মানে ইমান মানে ট্ৰাই কৰিলে মিষ্টাৰে যে একেবাৰে গেটৰ বাহিৰত উলিয়াই দিওঁ বুলি, কিন্তু তেওঁ মানে গেটৰ বাহিৰলৈ ওলাই নগ'লগৈ আৰু ষ্টেপৰ তলতে লুকাই দিলে। আৰু সেইটো কাৰণে মই ক'লোঁ যে বাদ দিয়া, আৰু বাহিৰত ওলালে যদি একো নাই, টেনশ্যন নাই। এতিয়া আকৌ বেছি মানে ঠেলি কৰি থাকিলে আকৌ তেওঁ কেনেবাকৈ দুখ পাব, আৰু দুখ পালে আকৌ দিগদাৰহে হ'ব। সেইটো কাৰণে মানে বাহিৰতে য'ত সোমালে আৰু বুলি কৈ পেলাই মানে তেওঁক ডিউটি যাবলৈ ক'লোঁ, আৰু মিষ্টাৰক ডিউটি যাবলৈ ক'লোঁ। আৰু এয়া চাওকচোন, মই ভিডিঅ' ক্লিপটো আপোনালোকক দেখুৱাই দিছোঁ, আৰু কিমান দীঘল হয় চাওকচোন। আৰু এয়া পোৱালিহে হয়, আৰু মিষ্টাৰে মানে তেওঁক মানে যিমানে বাহিৰলৈ উলিয়াবলৈ বিচাৰে, তেওঁ মানে উভতি ভিতৰলৈহে সোমাবলৈ বিচাৰিছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাককচোন বাৰু। এইফালে এনেকৈ পঠিয়াই দিয়া। তললৈ পঠিয়াই দিয়া। সি নেযাওঁ কৈছে যে ইমান। আমাৰ মানে ধূপ চাকি জ্বলোৱা থাপনাটো মানে শিৱ পাৰ্বতী মূৰ্তিও আছে, আৰু সেইটো কাৰণেও আহিব পাৰে বুলি ভাবিছোঁ বাৰু। ইমানে আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ, সেইকাৰণে শ্বেয়াৰ কৰিলোঁ, আৰু দেখুৱাওঁ বুলিও ভাবিলোঁ, আৰু আশা কৰিছোঁ চবেই কম দিব বুলি। আকৌ আহি গ'লোঁ আপোনালোকৰ ওচৰলৈ, আৰু এতিয়া মই এয়া চাদৰ মেখেলা পিন্ধি আহিলোঁ আপোনালোকৰ ওচৰলৈ। আৰু এতিয়া যিহেতু আমাৰ অসমীয়া নতুন বছৰ আৰু বহাগ মাহ, আৰু সেইটো কাৰণে মানে আইতা ককাহঁতে এতিয়া ঘৰে ঘৰে হৰিনাম ল'বলৈ আহিছে। আৰু এতিয়া নতুন বছৰ বুলি হৰিনাম ল'লে ভাল বুলি কয়, আৰু সেয়েহে এতিয়া ঘৰে ঘৰে হৰিনাম ল'বলৈ আহিছে। আৰু এতিয়া আমাৰ ঘৰলৈও আহিছে, আৰু আপোনালোককো অলপমান দেখুৱাওঁ বুলি ভাবিলোঁ, সেয়েহে আপোনালোকৰ ওচৰলৈ আহিলোঁ। তেনেহ'লে ব'লক দেখুৱাওঁ।
আজি ভিডিঅ'টো আৰু লেণ্ডি নকৰোঁ, তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। কাইলৈ আকৌ নতুন এটা ধামাকা ভিডিঅ' লৈ আহি আছোঁ। আজি কাৰণে তেনেহ'লে বাই বাই।